বৃশ্চিক ৰাশিৰ লোকসকল 13 জুনৰ পৰা 22 জুনলৈ এই 10 দিন আপোনাৰ জীৱনত এক ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। যি কাম বহুদিন ধৰি ৰৈ আছিল সেয়া অকস্মাত গতি লাভ কৰিব পাৰে। ধন, প্ৰেম, চাকৰি আৰু ভাগ্য চাৰিওটা ক্ষেত্ৰতেই দেখা দিব পাৰে আশ্চৰ্যজনক পৰিৱৰ্তন। কিন্তু সাৱধান, এই সময়ছোৱাত এটা বিশেষ সংকেতে আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। বহু বৃশ্চিক ৰাশিৰ ব্যক্তিয়ে পোৱাৰ সম্ভাৱনা আছে বহুদিনীয়া অপেক্ষাৰ সুখবৰ। তেন্তে 13 জুনৰ পৰা 22 জুনলৈকে আপোনাৰ কোন দিনটো আটাইতকৈ শুভ, কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত, আৰু টকা পইচা, প্ৰেম, কৰ্মজীৱনত কেনেকুৱা পৰিৱৰ্তন আহিব, এই সকলো গোপন তথ্য জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক। কাৰণ শেষৰ অংশত আছে এক বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্য বহুগুণ বৃদ্ধি কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি, আৰ্থিক অৱস্থা। বৃশ্চিক ৰাশিৰ বাবে 13 জুনৰ পৰা 22 জুনলৈ ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো আৰ্থিক বিষয়ত ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। যদি আপুনি ধাৰ দিয়া টকা উভতাই পোৱাৰ অপেক্ষাত আছে, তেন্তে এই সময়ছোৱাত ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে নতুন গ্ৰাহক, নতুন চুক্তি অথবা অতিৰিক্ত ইনকামৰ উৎস সৃষ্টি হোৱাৰ যোগ দেখা যায়। বিশেষকৈ অনলাইন ব্যৱসায়, বাণিজ্য বা বিক্ৰী সম্পৰ্কীয় কামত লাভৰ সম্ভাৱনা অধিক। সম্পত্তি সম্পৰ্কীয় বিষয়ত কোনো গুৰুত্বপূৰ্ণ আলোচনা বা সিদ্ধান্ত আগবাঢ়িব পাৰে। ঘৰ, মাটি অথবা অন্য স্থাৱৰ সম্পত্তি কিনা বেচাৰ চিন্তা থাকিলে সঠিক পৰামৰ্শ লৈ আগবাঢ়িলে লাভজনক ভাল ফল লাভ কৰিব। যদিও খৰধৰকৈ কোনো ডাঙৰ ইনভেষ্ট কৰাটো এৰাই চলাটো উচিত। এই সময়ত অকস্মাত খৰচো বৃদ্ধি পাব পাৰে। বিশেষকৈ পৰিয়াল, স্বাস্থ্য অথবা যাত্ৰা সম্পৰ্কীয় ক্ষেত্ৰত খৰচ হ'ব পাৰে। সেয়েহে ইনকাম বৃদ্ধি পালেও বাজেটৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজনীয়। বিশেষ সংকেত, যদি এই সময়ত আপুনি হঠাতে কোনো পুৰণি বন্ধু, পুৰণি সহকৰ্মী অথবা বহুদিন ধৰি যোগাযোগ নথকা ব্যক্তিৰ পৰা ফোন বা মেছেজ পায়, তেন্তে সেয়া আৰ্থিক সুযোগ অথবা লাভজনক খবৰৰ সংকেত হ'ব পাৰে। মূল কথা, 13 পৰা 22 জুন এই সময়ছোৱাত ধন লাভৰ সুযোগ বৃদ্ধি পাব, কিন্তু বুদ্ধিমত্তাৰে খৰচ আৰু ইনভেষ্ট কৰিলে তেতিয়াহে ইয়াৰ সম্পূৰ্ণ লাভ উপভোগ কৰিব পাৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃশ্চিক ৰাশিৰ বাবে 13 জুনৰ পৰা 22 জুনলৈ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আৱেগ, আকৰ্ষণ আৰু নতুন অনুভূতিৰ সময় হ'ব পাৰে। বহুদিন ধৰি মনত থকা কথা প্ৰকাশ কৰাৰ সাহস লাভ কৰিব পাৰে, যাৰ ফলত সম্পৰ্ক অধিক গভীৰ হোৱাৰ সম্ভাৱনা আছে। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত কোনো বিশেষ ব্যক্তিৰ আগমন ঘটিব পাৰে, অথবা আগতে চিনাকি থকা কোনো ব্যক্তিৰ সৈতে সম্পৰ্ক নতুন দিশলৈ আগবাঢ়িব পাৰে। এই সময়ত হঠাৎ হোৱা চিনাকিয়ে ভৱিষ্যতে গুৰুত্বপূৰ্ণ সম্পৰ্কলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। প্ৰেমত থকা ব্যক্তিসকলৰ বাবে এই সময়ছোৱা সুখদায়ক হ'ব পাৰে। ভুল বুজাবুজি আঁতৰি গৈ দুয়োৰে মাজত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। একেলগে ভৱিষ্যত পৰিকল্পনা কৰাৰ সুযোগো আহিব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মৰম আৰু সহযোগিতা বৃদ্ধি পাব। পৰিয়ালৰ কোনো শুভ ঘটনা বা সুখবৰ দুয়োকে অধিক ওচৰ চপাই আনিব পাৰে। যদিও 16 জুনৰ পৰা 18 জুনৰ ভিতৰত সৰু সুৰা মতভেদ হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু শান্তভাৱে কথা পাতিলে সমস্যাৰ সমাধান সহজ হ'ব। বিশেষ সংকেত, যদি আপুনি এই সময়ত বাৰে বাৰে ৰঙা ৰং, গোলাপ ফুল অথবা কোনো প্ৰেমৰ স্মৃতিৰ সৈতে জড়িত বস্তু দেখা পায়, তেন্তে সেয়া হৃদয়ৰ ইচ্ছা পূৰণ বা সম্পৰ্কৰ ইতিবাচক পৰিৱৰ্তনৰ শুভ সংকেত বুলি ধৰা হয়। মূল কথা, এই 10 দিনত প্ৰেম জীৱনত নতুন উষ্ণতা, সম্পৰ্কত মিঠাচ ভাল মুহূৰ্ত আৰু দাম্পত্য জীৱনত সুখ শান্তিৰ সম্ভাৱনা দেখা যায়। হৃদয়ৰ কথা সৎভাৱে প্ৰকাশ কৰিলে ভাগ্য আপোনাৰ পক্ষত থাকিব। এতিয়া হৈছে আপোনাৰ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃশ্চিক ৰাশিৰ বাবে 13 জুনৰ পৰা 22 জুনলৈ কৰ্মক্ষেত্ৰত বিশেষ পৰিৱৰ্তন আৰু অগ্ৰগতিৰ সংকেত দেখা যায়। বহুদিন ধৰি যি পৰিশ্ৰম কৰি আহিছে তাৰ ফলস্বৰূপে লাহে লাহে লাভ কৰিবলৈ আৰম্ভ কৰিব। ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত পৰিব পাৰে, যাৰ ফলত প্ৰশংসা বা নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। চাকৰিজীৱীসকলৰ বাবে, চাকৰিত থকা ব্যক্তিসকলৰ বাবে এই সময়ছোৱা যথেষ্ট ইতিবাচক। নতুন প্ৰজেক্ট, পদোন্নতিৰ আলোচনা অথবা দায়িত্ব বৃদ্ধি পোৱাৰ যোগ দেখা যায়। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 17 জুনৰ পৰা 21 জুনৰ ভিতৰত
কোনো শুভ খবৰ আহিব পাৰে। সাক্ষাৎকাৰ বা প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰাসকলেও আশাব্যঞ্জক ফলাফল লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে ব্যৱসায়ত নতুন গ্ৰাহক, নতুন চুক্তি অথবা ইনকাম বৃদ্ধিৰ সুযোগ আহিব পাৰে। অংশীদাৰিত্বমূলক ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে, কিন্তু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰিহে সিদ্ধান্ত লোৱাটো উচিত। এই সময়ত বিপণন, অনলাইন ব্যৱসায় আৰু বাণিজ্যিক লেনদেনত বিশেষ লাভৰ যোগ দেখা যায়। সাৱধানতাৰ ক্ষেত্ৰ, কৰ্মক্ষেত্ৰত সকলো কথা সকলোকে নক'ব। কিছুমান লোকে আপোনাৰ সফলতাত হিংসা হ'ব পাৰে, সেয়েহে নিজৰ পৰিকল্পনা গোপনে আগবঢ়াই নিয়াটো ভাল। 18 আৰু 19 জুনত খৰধৰকৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। বিশেষ সংকেত, যদি এই সময়ছোৱাত আপুনি বাৰে বাৰে ঘড়ীত 11:11, 2:22 বা 5:55 দেখা পায়, হঠাতে কোনো পুৰণি সহকৰ্মীৰ সৈতে যোগাযোগ হয়, তেন্তে সেয়া কৰ্মজীৱনত নতুন সুযোগ বা ভাগ্য উদয়ৰ ইতিবাচক সংকেত বুলি গণ্য কৰা হয়। মূল কথা, 13 পৰা 22 জুন এই সময়ছোৱা চাকৰি, ব্যৱসায়, কৰ্মক্ষেত্ৰত উন্নতিৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। ধৈৰ্য, আত্মবিশ্বাস আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে এই সময় আপোনাৰ বাবে স্মৰণীয় হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ ভাগ্য ক্ষেত্ৰ। এই 10 দিনত আপোনাৰ ভাগ্য কেনেকুৱা থাকিব? বৃশ্চিক ৰাশিৰ বাবে 13 জুনৰ পৰা 22 জুনলৈ ভাগ্যৰ চকা লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি অহাৰ সংকেত দেখা যায়। যিবোৰ কামত আগতে বাধা আহিছিল বা বাৰে বাৰে বিফলতা পাইছিল, সেইবোৰত এই সময়ত নতুন পথ মুকলি হ'ব পাৰে। বিশেষকৈ নিজৰ পৰিশ্ৰমৰ ফল ভাগ্যৰ সহায়ত অধিক সহজে লাভ কৰাৰ সুযোগ দেখা যায়। এই সময়ত অনিশ্চিতভাৱে কোনো শুভ সংবাদ লাভ কৰিব পাৰে। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ বয়োজ্যেষ্ঠ ব্যক্তি বা কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত ভাগ্যৰ দুৱাৰ মুকলি হ'ব পাৰে। 15 জুন, 17 জুন আৰু 21 জুন আপোনাৰ বাবে তুলনামূলকভাৱে অধিক শুভ দিন হ'ব পাৰে। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম, আবেদন, সাক্ষাৎকাৰ, আলোচনা বা নতুন আৰম্ভণি কৰিলে ইতিবাচক ফল পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। শুভ সংকেত, যদি আপুনি এই সময়ছোৱাত হঠাতে কোনো শুভ সংবাদ শুনা পায়, অপৰাজিতা বা বগা ফুল দেখা পায় অথবা পুৰণি বন্ধুৰ পৰা আকস্মিকভাৱে যোগাযোগ লাভ কৰে, তেন্তে সেয়া ভাগ্য উদয়ৰ ইতিবাচক ইংগিত বুলি ধৰা হয়। ভাগ্যৰ মূল মেছেজ, এই 10 দিনত কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি সুযোগ আহিলেও সাহসেৰে আগবাঢ়ক। আপোনাৰ পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই ভাগ্যক অধিক শক্তিশালী কৰি তুলিব। ভাগ্যৰ শক্তি 5ৰ ভিতৰত 4। শুভ সংখ্যা 3, 7 আৰু 9। শুভ ৰং ৰঙা আৰু খয়েৰী। শুভ দিশ উত্তৰ-পূব। এই সময়ছোৱাত বহুদিনীয়া আশা পূৰণৰ পথ মুকলি হ'ব। সঠিক সময়ত সঠিক পদক্ষেপ ল'লে ভাগ্য আপোনাৰ পক্ষত কাম কৰাৰ সম্ভাৱনা অধিক। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। বৃশ্চিক ৰাশিৰ বাবে 13 জুনৰ পৰা 22 জুনলৈকে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সজাগতা আৰু একাগ্ৰতাৰ সময়। এই সময়ত আপোনাৰ মানসিক শক্তি যথেষ্ট ভাল থাকিব, কিন্তু অত্যধিক চিন্তা আৰু কামৰ প্ৰেছাৰৰ বাবে শৰীৰত ভাগৰুৱা অনুভৱ হ'ব পাৰে। স্বাস্থ্য, এই সময়ছোৱাত স্বাস্থ্য সাধাৰণতে স্থিৰ থাকিব যদিও খাদ্যৰ অভ্যাস বা বিশ্ৰামৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন। অনিয়মিত আহাৰ, কম টোপনি বা অত্যাধিক দৌৰাদৌৰিৰ ফলত মূৰৰ বিষ, গেষ্ট্ৰিক সমস্যা, শৰীৰত দুৰ্বলতা অনুভৱ হ'ব পাৰে। যিসকল আগৰে পৰা স্বাস্থ্যজনিত সমস্যাত ভুগি আছে, তেওঁলোকে ঔষধ বা চিকিৎসকৰ পৰামৰ্শ অৱহেলা নকৰিব। যোগ, প্ৰাণায়াম বা খোজকঢ়াই আপোনাৰ শক্তি আৰু মনোবল বৃদ্ধি কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময়ছোৱা একাগ্ৰতাৰে অধ্যয়ন কৰাৰ উত্তম সুযোগ। যিবোৰ বিষয় আগতে কঠিন যেন লাগিছিল, সেইবোৰ বুজিবলৈ সহজ হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে ইতিবাচক ফল লাভৰ সম্ভাৱনা আছে। গৱেষণা, প্ৰযুক্তি, বিজ্ঞান আৰু সৃষ্টিশীল বিষয়ত অধ্যয়ন কৰা ব্যক্তিসকলৰ বাবে নতুন জ্ঞান আৰু সফলতাৰ দুৱাৰ মুকলি হ'ব পাৰে। শিক্ষক বা জ্যেষ্ঠ ব্যক্তিৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰাৰ যোগ আছে। বিশেষ সংকেত, যদি এই সময়ছোৱাত আপুনি বাৰে বাৰে কলম, কিতাপ বা শিক্ষাৰ সৈতে জড়িত কোনো শুভ সংকেত দেখা পায়, তেন্তে সেয়া জ্ঞান লাভ আৰু শিক্ষা ক্ষেত্ৰত উন্নতিৰ ইংগিত বুলি ধৰা হয়। মূল কথা, স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু নিয়ম শৃংখলা বজাই ৰাখিলে বিশেষ সমস্যা নাথাকিব। শিক্ষাৰ ক্ষেত্ৰত পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল। একাগ্ৰতা আৰু আত্মবিশ্বাসেই এই সময়ত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। এতিয়া আহিছোঁ এই 10 দিনৰ ভিতৰত কোন দিনটো আটাইতকৈ শুভ। এই সময়ছোৱাত 17 জুন 2026 আপোনাৰ বাবে আটাইতকৈ শক্তিশালী
আৰু শুভ দিন হিচাপে বিবেচিত হ'ব পাৰে। এই দিনটোত ধন, চাকৰি, ব্যৱসায়, প্ৰেম আৰু ব্যক্তিগত জীৱনৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। ইয়াৰ উপৰিও 15 জুন আৰু 21 জুন এই দিন দুটাত বিশেষভাৱে শুভ হ'ব পাৰে। নতুন কাম আৰম্ভ কৰা, আবেদন দাখিল কৰা, সাক্ষাৎকাৰ দিয়া বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে এই দিনবোৰ অনুকূল বুলি ধৰা হয়। কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ মেছেজ? 13 পৰা 22 জুনৰ ভিতৰত যদি আপুনি এই সংকেতসমূহ দেখা পায় তেন্তে সেয়া শুভ পৰিৱৰ্তনৰ ইংগিত বুলি গণ্য কৰা হয়। 1 নম্বৰ, বহুদিন ধৰি যোগাযোগ নথকা কোনো ব্যক্তিৰ পৰা হঠাতে ফোন বা মেছেজ অহা। 2 নম্বৰ, ৰাস্তাত বা ঘৰৰ ওচৰত বাৰে বাৰে বগা বা নীলা ফুল দেখা। 3 নম্বৰ, সপোনত পৰিষ্কাৰ পানী, মন্দিৰ বা চাকি দেখা পোৱা। 4 নম্বৰ, গুৰুত্বপূৰ্ণ কামৰ আগতে অকস্মাত শুভ সংবাদ লাভ কৰা। 5 নম্বৰ, বাৰে বাৰে একে সংখ্যা দেখা পোৱা যেনে 111, 222, 444, 777 চকুত পৰা। বিশেষ প্ৰতিকাৰ, এই সময়ত ভাগ্য বৃদ্ধি কৰিবলৈ ৰাতিপুৱা গা ধোৱাৰ পিছত ওম নমঃ শিৱায় এই মন্ত্ৰটো 21 বাৰ জপ কৰক। সোমবাৰে শিৱ মন্দিৰত পানী অৰ্পণ কৰক। দুখীয়া বা প্ৰয়োজনীয় ব্যক্তিক সামৰ্থ্য অনুসৰি খাদ্য বা বগা বস্তু দান কৰক। নিজৰ ঘৰত এটা চাকি জ্বলাই ইতিবাচক চিন্তা কৰক। শেষ মেছেজ, বৃশ্চিক ৰাশিৰ বাবে এই 10 দিনত ভাগ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্ত একেলগে কাম কৰাৰ সম্ভাৱনা দেখা যায়। সুযোগ আহিলে ভয় নকৰি আগবাঢ়ক। আপোনাৰ আত্মবিশ্বাসী এই সময়ত সৌভাগ্যক বহুগুণ বৃদ্ধি কৰিব পাৰে। শুভ সংখ্যা 3, 7, 9, শুভ ৰং ৰঙা আৰু খয়েৰী। সৰ্বাধিক শুভ দিন 17 জুন। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ বাবে 13 পৰা 22 জুন 2026 বিশেষ ৰাশিফল। যদি আপুনি ভিডিঅ'টো শেষলৈকে চাইছে তেন্তে কমেণ্টত হৰ হৰ মহাদেৱ লিখি জনাওক যাতে ইতিবাচক শক্তি আৰু আশীৰ্বাদ আপোনাৰ জীৱনলৈ আহে। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই সুযোগৰ সংকেত দিয়ে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰ কৰাৰ শক্তি আপোনাৰ নিজৰ হাততেই আছে। বিশ্বাস, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় আপডেট সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। মহাদেৱৰ কৃপা সদায় আপোনাৰ ওপৰত বৰ্ষিত হওক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। হৰ হৰ মহাদেৱ। ধন্যবাদ।